পুরা রেডি হলো ওষুধ যখন মিলে তো এবার মই এটা ডিম এবার ওষুধ গো হ্যালো গাইস স্বাগতম জানালুম গাঁৱলীয়া ব্লগ লাইফলৈ তো আজি হৈ আছে এটা ধামাকা ব্লগ ধামাকা মানে একদম মানে ফাটাফাটি ধামাকা তো আজি হৈ আছে কি তো কি হৈ আছে চাই থাক মানে পাথৰৰ মাজৰ পৰা ভিডিঅ' ষ্টাৰ্ট কৰিলোঁ মানে কিয় তো মটৰ গাছ ডাঙৰ হ'ল ঔষধ দিব লাগে আজি মানে বেলেগত কৰি বেলেগ মানে ভিডিঅ' এটা হ'ব আজি সেনেকা ভিডিঅ' মানে বেলেগ কথা দোৱাই নাই তো আজি মানে বেলেগত কৰি বেলেগ তো আজি বেহৰ গাইছোঁ তো বেহৰত ঔষধ দিম আজি তো চাই থাকচোন শেষলৈকে তো বেহৰত কি ঔষধ দিওঁ আৰু আলুত কি ঔষধ দিওঁ তো চাই থাক শেষলৈকে ব্লগটো এই বেহৰ দেখা পাইছে নহয় বেহৰ গাজিছে তো 2 পাত 3 পাত কৰি হৈছে এইখিনিতে ঔষধ দিব লাগিব মানে পকাই নধৰা কৰে আৰু ভিটামিন এইখিনি দিম এতে তাৰপিছত ইফালে মটৰ গাজিছে মটৰতো ফুল আহিছে এইফালে ক'ৰবাত এই চাওক না মটৰ আমাৰ আহিলে আৰু ইফালে আলুটো আজি ঔষধ দিম তাৰপিছত ইফালে আছে মূলা আৰু ইফালে আছে লোকেল আলু এইটো হ'ল বাজাৰত যিটো মানে পোৱা হয় সেইটা আলু বাজাৰ বেচা আলুটো আৰু এটা লোকেল সৰু আলুটো তো আৰু একটা কথা মানে হৈছে কি কথা জানানা এই যে আলু গছত বোলে কি লাগে বোলে বিলাহী ফল তো এই আমাৰ আলু গছত ফুল আহিছে তো এতিয়া ফুল লাগব বিলাহী ফুল লাগব না কি ফুল লাগে তে চাংল ফুলকো ফুলক নিচিয়াং নহতে ৰাংবিলাক বহুত পুৰণা হৈ আছে পাইপ চাইপ খুলি থোৱাৰ যোনটো এইবাৰ আমি জৰা লগাং ইয়াতে পানী চানী ভৰাং চাফা কৰি এইবাৰ পানী ভৰালং ড্ৰামত মই এবাৰ আনবক্সিং কৰিম আনবক্সিং কৰি এক পেকেট আছে গো এক পেকেটত 4 টিঙি কৰিব গৈছে তো মই এবাৰ ভৰাই লওঁ ভাগালুং 4 ভাগৰ এতিয়া 1 ভাগ দং এইটো দিব লাগিব 5 ml দিয়া হ'ল হৈ গৈছে পকা মাৰাৰ কাৰণে এইটো লাগিব 15 ml 16 লিটাৰত 15 ml দিয়া হৈ গ'ল হ'ল ভিটামিন এইটো লাগিব 50 ml মই পুরা রেডি হলো ওষুধ যখন মিলে তো এবার মই এটা ডিম এবার ওষুধ গো তো মোর লগতো ক্যামেরাম্যান নাই কাই কেনে দেখাবো তো মই নিজে দেখাব পারো যদি দেখাম তো চাবি তো গাইস পুরা ফাটাফাটি ওজন হইছে ওজন মানে পুরা ফাটাফাটি ওজন মানে 16 কেজি লিটাৰৰ ওজন না তো মই একলাই নেদো আমাৰ ফাদাৰৰ দিব তাই লগত তো দুইজনে দিম বেছি নহয় মোটামুটি 4 টিঙি মান দিব লাগিব আৰু আলু দিব লাগিব 1 টিঙি তো সেইখিনিয়ে আৰু বহুত চবেই হ'ব নহতে এইবাৰ ডাইথেন মানে আলু দিবা হয় ঔষধ গো তো এইবাৰ আলু দিম মই আলু দিয়াৰ কাৰণে আৰু এইগো লাগব এতিয়া পৰা 5 ml লাগব এইগো 5 ml দিম তো বেহৰ দোৱা হৈ গেল মই এইবাৰ আলুত ঔষধ দিম মানে দুখানাত প্ৰয়োজন হয় মানে এঙা ঔষধ দিবৰ কাৰণে মানে এখন মানে পাম্প দিবৰ কাৰণে আৰু এখন এই ঘূৰাই দিবৰ কাৰণে তো এইকাৰণে মোৰ ভিডিঅ' বনাই অলপ দিগদাৰ হৈ আছে তো তথাপিতো অলপমান দেখাং দিব লাগে ঔষধ A few moments later. মোৰ ওষুধ কমপ্লিট হৈ গেল তো মই গা চা ধুই এইবাৰ মই মানে কয় লেবু টেঙা খাম এটা ওষুধ দিয়া মানে লেবু টেঙা এটা খাব লাগে লেবু টেঙা মানে যিকোনো টেঙা হ'লে হয় আৰু আমাৰ ঘৰত লেবু টেঙা আছে তো লেবু টেঙা বেছি লৈ আহোঁ 1 পিচ খাম খালি মানে উপকাৰ এটা কি হয় তো মই পাছত কৈ আছোঁ তেলে আমাৰ সেইডাল লেবু গাছ তো মই লেবু টেঙা বেছি ৰাং এতে ক'ত আছে
এইটা লেবু তো মই চিঙাম চিঙাই গ'লে লেবু টেঙা আকৌ তো এইবাৰ খাম আৰু এইবাৰ লেবু টেঙা আকৌ খোৱাৰ কাৰণ কি হৈছে জানা যে এই ঔষধ লিখিছে মানে গেছ সোমাই নালে পুৰা বেয়া চেয়া গোন্ধাই ঔষধ গৈ তো ঔষধৰ চেন এটা কাটি দেই তো সেয়ে আৰু টেঙা মোৰ টেঙা খাওয়া হয়ে গেল ওষুধ দেওয়া হয়ে গেছে গা চা ধুলুম পুরা ফ্রেশ হলুম তো যদি ভিডিও যদি ভাল লাগছে তে লাইক কমেন্ট শেয়ার এন্ড সাবস্ক্রাইব করবা না পারবি তো লগ পাম এটা নতুন জায়গা নতুন ভিডিওর লগত আজিলৈ এৰিলোঁ বাই বাই